কিছুদিনৰ আগত যেতিয়া আমি ইণ্ডিয়া জিম্বাবৱে টুৰলৈ গৈছিলোঁ, ৰিয়ান পৰাগৰ নাম মন্তব্য হোৱাৰ কাৰণে প্ৰত্যেকজন অসমবাসী তথা আমি অসম ক্ৰিকেট সন্থা খুব গৌৰৱ অনুভৱ কৰিছিলোঁ। কাৰণ উমা চেত্ৰীৰ পাছত পুৰুষৰো এজন ইণ্ডিয়ান টীমত স্থান পাইছে, কিন্তু সেই দলটো প্ৰায় ইণ্ডিয়াৰ এটা মানে বি টীম বা মূল দলটো ৱৰ্ল্ড কাপ জিকি ৰেষ্ট লোৱাৰ বাবে পঠোৱা হৈছে বুলি বহুতে কয়। কিন্তু আজি যি শ্ৰীলংকালৈ মূল দলটো যাব, তাত ৰোহিত শৰ্মাৰ কেপ্টেইন, বিৰাট কোহলি আছে, সূৰ্যকুমাৰ যাদৱ আছে, ঋষভ পান্ত আছে, হাৰ্দিক পাণ্ডিয়া আছে, সেই টিমটোতো যদি ৰিয়ান পৰাগৰ নামটো আহিলে মই ভাবোঁ খুব ৰিয়ানৰ কাৰণে এটা ভাল খবৰ যে মিডল অৰ্ডাৰ বেটছমেন হিচাপে তেখেতক স্থান দিয়া হৈছে। যদি অভিষেক শৰ্মা নাই, কাৰণ আমাৰ দুজন অপেনাৰ আছে, শুভমন গিল আছে বা যশস্বী জয়ছোৱাল আছে, মিডল অৰ্ডাৰটো ভাল কৰিবৰ কাৰণে ৰিয়ানক এটা সুযোগ দিয়া হৈছে, যাতে ৰিয়ান পৰাগে সেই মিডল অৰ্ডাৰ বেটছমেন হিচাপে নিজকে এষ্টাব্লিছ কৰিব পাৰে। আৰু মই ভাবোঁ জিম্বাবৱেৰ যি ছেকেণ্ড খেলখন তেখেতে প্ৰদৰ্শন দেখালে, যদিও বহুতে কয় অলপ শ্ল' খেলিছে, কিন্তু সেই সময় সাপেক্ষে উইকেট যোৱাৰ পাছত মেটছখন ধৰি ৰাখিবৰ কাৰণে শ্ল' খেলিব লগা হয়। যেনেকৈ বিৰাট কোহলিও আজি T20 ৱৰ্ল্ড কাপ ফাইনেলখনত অলপ শ্ল' খেলিলে, কিন্তু সেই বিৰাটৰ ইনিংছটো মেন অফ দ্য মেটছ পাইছে, কাৰণ ইমান উইকেট যোৱাৰ পাছত বিৰাট আউট হৈ যোৱা হ'লে টিম বেয়া হ'ল হয়। তেনেকৈ ৰিয়ান পৰাগৰ চাগে সঞ্জু চেমছনৰ যি পাৰ্টনাৰশ্বিপ 50ৰ ওপৰ হৈছিলে, ধৰি ৰখাৰ কাৰণে আজি ৰিয়ান পৰাগৰ সেই ভাল খেল দেখুওৱাৰ কাৰণে আজি তেখেতক স্থান দিয়া হৈছে। মই ভাবোঁ যে আগন্তুক সময়ত শ্ৰীলংকা টুৰত ৰিয়ান মূল 11 একাদশত আহে আৰু খেল দেখুৱাব পাৰে, যাতে ভৱিষ্যতৰ সময়ত অসমবাসীয়ে গৌৰৱ কৰিব পাৰে যে আমাৰ এজন প্লেয়াৰে এখন দুখন চিৰিজ নহয়, যাতে বহুত প্লেয়াৰ এনেকুৱা আছে যে আহে গৈ থাকে, এখন দুখন চিৰিজ খেলে, নাইকিয়া হৈ যায়। কিন্তু আমি আশা কৰোঁ ৰিয়ান পৰাগ যাতে পাৰ্মানেণ্ট ইণ্ডিয়ান দলত থাকক আৰু অসমৰ সুনাম কঢ়িয়াই আনক। ৰিয়ানলৈ শুভেচ্ছা অসমবাসীৰ হৈ। কিছুদিনৰ আগত যেতিয়া আমি ইণ্ডিয়া জিম্বাবৱে টুৰলৈ গৈছিলোঁ, ৰিয়ান পৰাগৰ নাম মন্তব্য হোৱাৰ কাৰণে প্ৰত্যেকজন অসমবাসী তথা আমি অসম ক্ৰিকেট সন্থা খুব গৌৰৱ অনুভৱ কৰিছিলোঁ। কাৰণ উমা চেত্ৰীৰ পাছত পুৰুষৰো এজন ইণ্ডিয়ান টীমত স্থান পাইছে, কিন্তু সেই দলটো প্ৰায় ইণ্ডিয়াৰ এটা মানে বি টীম বা মূল দলটো ৱৰ্ল্ড কাপ জিকি ৰেষ্ট লোৱাৰ বাবে পঠোৱা হৈছে বুলি বহুতে কয়। কিন্তু আজি যি শ্ৰীলংকালৈ মূল দলটো যাব, তাত ৰোহিত শৰ্মাৰ কেপ্টেইন, বিৰাট কোহলি আছে, সূৰ্যকুমাৰ যাদৱ আছে, ঋষভ পান্ত আছে, হাৰ্দিক পাণ্ডিয়া আছে, সেই টিমটোতো যদি ৰিয়ান পৰাগৰ নামটো আহিলে মই ভাবোঁ খুব ৰিয়ানৰ কাৰণে এটা ভাল খবৰ যে মিডল অৰ্ডাৰ বেটছমেন হিচাপে তেখেতক স্থান দিয়া হৈছে। যদি অভিষেক শৰ্মা নাই, কাৰণ আমাৰ দুজন অপেনাৰ আছে, শুভমন গিল আছে বা যশস্বী জয়ছোৱাল আছে, মিডল অৰ্ডাৰটো ভাল কৰিবৰ কাৰণে ৰিয়ানক এটা সুযোগ দিয়া হৈছে, যাতে ৰিয়ান পৰাগে সেই মিডল অৰ্ডাৰ বেটছমেন হিচাপে নিজকে এষ্টাব্লিছ কৰিব পাৰে। আৰু মই ভাবোঁ জিম্বাবৱেৰ যি ছেকেণ্ড খেলখন তেখেতে প্ৰদৰ্শন দেখালে, যদিও বহুতে কয় অলপ শ্ল' খেলিছে, কিন্তু সেই সময় সাপেক্ষে উইকেট যোৱাৰ পাছত মেটছখন ধৰি ৰাখিবৰ কাৰণে শ্ল' খেলিব লগা হয়। যেনেকৈ বিৰাট কোহলিও আজি T20 ৱৰ্ল্ড কাপ ফাইনেলখনত অলপ শ্ল' খেলিলে, কিন্তু সেই বিৰাটৰ ইনিংছটো মেন অফ দ্য মেটছ পাইছে, কাৰণ ইমান উইকেট যোৱাৰ পাছত বিৰাট আউট হৈ যোৱা হ'লে টিম বেয়া হ'ল হয়। তেনেকৈ ৰিয়ান পৰাগৰ চাগে সঞ্জু চেমছনৰ যি পাৰ্টনাৰশ্বিপ 50ৰ ওপৰ হৈছিলে, ধৰি ৰখাৰ কাৰণে আজি ৰিয়ান পৰাগৰ সেই ভাল খেল দেখুওৱাৰ কাৰণে আজি তেখেতক স্থান দিয়া হৈছে। মই ভাবোঁ যে আগন্তুক সময়ত শ্ৰীলংকা টুৰত ৰিয়ান মূল 11 একাদশত আহে আৰু খেল দেখুৱাব পাৰে, যাতে ভৱিষ্যতৰ সময়ত অসমবাসীয়ে গৌৰৱ কৰিব পাৰে যে আমাৰ এজন প্লেয়াৰে এখন দুখন চিৰিজ নহয়, যাতে বহুত প্লেয়াৰ এনেকুৱা আছে যে আহে গৈ থাকে, এখন দুখন চিৰিজ খেলে, নাইকিয়া হৈ যায়। কিন্তু আমি আশা কৰোঁ ৰিয়ান পৰাগ যাতে পাৰ্মানেণ্ট ইণ্ডিয়ান দলত থাকক আৰু অসমৰ সুনাম কঢ়িয়াই আনক। ৰিয়ানলৈ শুভেচ্ছা অসমবাসীৰ হৈ।